Hello everyone, Job Education Channel to আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে ডাক বিভাগৰ যিখিনি পোষ্ট আছিল আজি সেকেন্ড লিষ্টটো প্ৰকাশ কৰিছে ৰিজাল্টৰ আৰু ইয়াতে আপোনালোকৰ প্ৰায় 26000 মান ভ্যাকেন্সি আছিল আৰু প্ৰথম লিষ্টটো যেহেতু ৰিলিজ হৈছে প্ৰথম লিষ্টটো আজি দুসপ্তাহ মান আগতে কিন্তু ৰিলিজ কৰিছিল আৰু এইখিনি আহিছে আপোনালোকৰ দ্বিতীয় লিষ্টটো আৰু মই দুইটা লিষ্টৰ লিংকটো দি থৈ দিম বা আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিলে আপোনালোকে পাব আৰু ইয়াতে কি উল্লেখ কৰিছে কেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব সকলোখিনি কথা উল্লেখ কৰিছে ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ দি শৰ্ট লিষ্টেড ক্যান্ডিডেট should get their document verified through the divisional head mentioned against their names on or before 6/5/2025 অৰ্থাৎ 6 তাৰিখ 5 মাহ 2025 আগত আপোনালোকে ডিভিজনেল হেড যেটো মেনশন কৰি দিছে এই লিষ্টটোতে তাত গৈ ডিভিজনেল হেডত গৈ আপোনালোক ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব আৰু the shortlisted candidate should report for verification along with originals and 2 sets of self-attested copies of all that relevant documents তো আপোনালোকৰ shortlisted candidate সকলে document verification লগতে original আপোনালোকৰ 2 কপি self-attested photocopies নিব লাগিব আৰু original যিবিলাক document দিছিলে অনলাইন আবেদন কৰোতে এপ্লাই কৰোতে হেবিলাক দিব লাগিব কাছাৰ ডিভিজনৰ কাৰণে ৰিলিজ কৰিছে ইয়াতে আপোনালোকৰ নাম্বাৰখিনি দেখিছে আৰু নেক্সট আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে দৰং ডিভিজনৰ কাৰণে ৰিলিজ কৰিছে এনেকুৱা 8-10 টা মান আপোনালোকৰ ৰিজাল্ট আহিব গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিব ডিব্ৰুগড় ডিভিজনৰ কাৰণে আহিছে গোৱালপাৰা ডিভিজন নেক্সট আপোনালোকৰ আহিছে গোৱালপাৰা গুৱাহাটী ডিভিজন নগাঁও ডিভিজন শিৱসাগৰ ডিভিজন আৰু এফালে আছে আপোনাৰ তিনচুকীয়া ডিভিজন এইখিনি আছিল ডিভিজনখিনি যিখিনি ৰিজাল্ট প্ৰকাশ কৰিছে আৰু কিছুমান ডিভিজনৰ ৰিজাল্ট আহিব লগা আছে গতিকে 7-8 মান লিষ্ট আহিব আৰু এই দ্বিতীয় লিষ্টটো কিন্তু অহা যথেষ্টখিনি দেৰি হৈছে অৰ্থাৎ কিছুমান এবাৰ ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰসেসটো অলপ বেলেগ হ'ব সো এখানে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব যাতে সকলোখিনি ইনফৰমেশন পায় যদি ডকুমেন্ট ভেৰিফিকেশনৰ ক্ষেত্ৰত কিছুমান প্ৰবলেমৰ সন্মুখীন হৈ যায় তেতিয়া আমাৰ চেনেলটোৰ পৰা সহায় পাব আৰু ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে SMS email will be sent to the registered mobile number email address অৰ্থাৎ আপোনালোকৰ মেইল আৰু SMS যোগেদি আহিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ মেইল এড্ৰেছত পোষ্ট অফিচৰ ৰিজাল্ট বিলাকৰ কাৰণে পঠিয়াই দিব যিবিলাক ক্যান্ডিডেট সিলেক্টেড হৈছে আৰু বাকি যদি আপোনালোকৰ অহা নাই তে আপোনালোকে চেক কৰি ল'ব এই লিষ্টটো আৰু লগতে ইয়াতে আপোনালোকৰ নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো থাকিব লাগিব আৰু লগতে আপোনালোকৰ যি ডকুমেন্ট এপ্লাই কৰোতে বিচাৰিছিল সেই ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰয়োজন হ'ব আৰু যিটো ডকুমেন্ট ভেৰিফিকেশন এবাৰ প্ৰসেসটো বেলেগ হয় মই জনাইছিলো ভিডিও এটাত আৰু আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব 8টা মান লিষ্ট আহিব এতিয়ালৈকে 2টা আহিছে তো আৰু ভিডিওটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোখিনি ইনফৰমেশন আপোনালোকে গম পাই থাকে